নমস্কাৰ নিউজ ষ্টাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ হওক কি আছে আজি আমাৰ সংবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নেকি 2026 চনৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি মন্তব্য আগবঢ়ালে চাওঁ আহক আমাৰ এক প্ৰতিবেদনত সভাপতি দিলীপ শইকীয়াই আগন্তুক বিটিআৰ নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নেকি 2026 চনত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী সেউজ সংকেত দিলে নেকি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে অসম চৰকাৰে এইটো ঘোষণা কৰিছে কেবিনেটৰ ডিচিশ্যন হৈছে যে 20 জুনৰ পৰা 10 জুলাইৰ ভিতৰত পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী নিৰ্বাচন হ'ব 10 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী নিৰ্বাচন হ'ব আৰু 10 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আমাৰ জিলা পৰিষদৰ চেয়াৰমেন বা ভাইচ চেয়াৰমেন এইখিনি আমাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পন্ন হ'ব জিলা পৰিষদৰ চেয়াৰমেন ভাইচ চেয়াৰমেনৰ ক্ষেত্ৰত এতিয়ালৈকে ৰিজাৰ্ভেশ্যনটো হোৱা নাই এতিয়ালৈকে হোৱা নাই সেইটো ৰাজ্যিক নিৰ্বাচন আয়োগে কৰিব বাকীখিনি ইতিমধ্যে ৰিজাৰ্ভেশ্যনখিনি হৈ গৈছে আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু গাঁও পঞ্চায়তৰ সভাপতি এই ক্ষেত্ৰত হৈ গৈছে গতিকে আমি অকণমান সময় দিয়াৰ কাৰণে যিহেতু আপোনালোকে সকলোৱে বিষয়টো অৱগত যে চিম্বললেছ তেওঁলোকে ইলেকশ্যন চিম্বললেছ মানে পাৰ্টি চিম্বললেছ গতিকে প্ৰথমবাৰৰ কাৰণে বিভিন্ন আমাৰ পাৰ্টিৰ ভিতৰতে 2-3জন কাৰ্যকৰ্তা ইলেকশ্যন খেলিছে অন্য বহু ব্যক্তি যিসকলে সমাজৰ হৈ কাম কৰিছিল নিৰপেক্ষ লোকে ইলেকশ্যন খেলিছে গতিকে আমি বিচাৰিম এজন ভাল পঞ্চায়ত সভাপতি বা সভানেত্ৰী যিগৰাকীয়ে ৰাইজৰ হৈ কাম কৰিব বা সমাজৰ হৈ কাম কৰিব বা পঞ্চায়তীৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে সৰ্বোচ্চ উজাৰি দিব তেনেকুৱা একোজন ব্যক্তি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত দলৰ বেলেগ ভূমিকা নাই দলৰ কোনো কাৰ্যকৰ্তা বা বিধায়ক সাংসদৰ বিশেষ ভূমিকা নাই কিন্তু আমি এই ক্ষেত্ৰত যাতে একোজন যোগ্য ব্যক্তি যাতে নিৰ্বাচিত হ'ব পাৰে তাৰ ক্ষেত্ৰত যদি ক'ৰবাত আমাৰ কাৰ্যকৰ্তাৰ প্ৰয়োজন হয় ক'ৰবাত যদি ইণ্টাৰভেনশ্যন লাগে তেতিয়াহ'লে আমি অকণমান তেতিয়া চিন্তা কৰিম আদাৰৱাইজ এই 10জন ৱাৰ্ড মেম্বাৰে জিপি মেম্বাৰে তেওঁলোকৰ নেতাক নিৰ্বাচন কৰিব এইটো সংসদীয় পৰম্পৰা বা পঞ্চায়তীৰাজ ব্যৱস্থাৰ যিটো নীতি বা নিয়ম সেই নিয়ম অনুসৰি এই কামখিনি মানে আমি সমাপ্ত কৰিব লাগিব 20 জুলাইৰ ভিতৰত আমি জিলা পৰিষদৰ সভাপতি বা চেয়াৰমেন আমি নিযুক্তি কৰিব লাগিব এনেকুৱা এটা কথা আজি ভিতৰত আলোচনা হৈছে নেকি আমি অলপ বাহিৰৰ পৰা শুনা যেন লাগিল যে যিসমূহ সমষ্টিত আপোনালোকৰ বিৰোধী বিধায়ক আছে তাত যিজন জিলা পৰিষদৰ চেয়াৰমেন হ'ব দলৰ সাংগঠনিক স্থিতি আৰু শক্তিশালী কৰাৰ স্বাৰ্থত সেই চেয়াৰমেনজন সেই সমষ্টিটোৰ পৰা টানি আনি বহুৱাৰ এটা কৰা হ'ব নেকি তেনেকুৱা চাওক এতিয়া সাংগঠনিক দিশত আমি প্ৰতিখন জিলাতে আমি ভাল ফল দেখাবলৈ সক্ষম হৈছোঁ ৰাজনৈতিক সফলতা আমাৰ আহিছে কিন্তু এইটো এটা আমাৰ দলৰ ভিতৰৰ বিষয়বস্তু হ'ব যে যদি আমি ক'ৰবাত আমাৰ কিবা চিন্তা বা আমাৰ পৰিকল্পনা যদি ইয়াক কাৰ্যকৰী কৰিব লাগে নিশ্চিতভাৱে দলৰ সেই জিলা সমিতিৰ লগত আমি আলোচনা কৰিম জিলা সমিতিয়ে যিটো নিৰ্ণয় দিব সিদ্ধান্ত দিব আমি ৰাজ্যিক সমিতিয়ে এটা প্ৰতিবেদন বিচাৰিম জিলাৰ পৰা যে এইকেইজন আমাৰ যিহেতু চিম্বলত ইলেকশ্যন হৈছে পাৰ্টিৰ চিম্বলত হৈছে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গতিকে আমি তেওঁলোকক কিছু নিৰ্দেশনা দিম যে এনেধৰণে আপোনালোকে সভাপতি বা চেয়াৰমেনৰ ক্ষেত্ৰত আপোনালোকে এইখিনি মিনিমাম SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মানিব যাতে ৰাইজে ভাল পায় ৰাইজে ভাল পোৱাকৈ এজন যোগ্য দক্ষ ব্যক্তিক আমি পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী আৰু তাৰ লগতে আঞ্চলিক পঞ্চায়তৰ আমাৰ চেয়াৰমেন কওক বা চিফ কাউন্সিলাৰ কওক যি কয় আৰু লগতে আমাৰ জিলা পৰিষদৰ চেয়াৰমেন ভাইচ চেয়াৰমেন নিৰ্বাচন কৰাত আমাৰ এইখিনিয়ে এটা ভূমিকা থাকিব অবজাৰভাৰ থাকিব নেকি মানে এই প্ৰধানকৈ দলৰ আমি এই হয়তো চিন্তা কৰি আছোঁ আলোচনা কৰি আছোঁ আমি পৰৱৰ্তী সময়ত আমি প্ৰতিখন জিলালৈ 2জনকৈ আমি অবজাৰভাৰ পঠিয়াম তেওঁলোকে গোটেই কথাখিনিক তেওঁলোকৰ আমাৰ যিসকল জিলা পৰিষদৰ মেম্বাৰ জিকিছে তেওঁলোকৰ লগত আলোচনা কৰি গণতন্ত্ৰৰ যিটো নিয়ম মেজৰিটি মাষ্ট বি গ্ৰেণ্টেড যে যাৰ লগত সংখ্যাধিক্য আছে তেওঁকে আমি সভাপতি পাতিব লাগিব নিয়ম এইটো নিয়ম কিন্তু তাৰ ভিতৰতো যদি বুজাই বঢ়াই যোগ্যজনকহে যদি পাতিব পাৰোঁ আমি বেছি
শিক্ষিত কওক, বিভিন্ন পেৰামিটাৰ্ছ থাকিব পাৰে তাত। অভিজ্ঞতা হ'ব পাৰে, শিক্ষা দীক্ষা হ'ব পাৰে, অন্য দিশ হ'ব পাৰে। আৰু যিহেতু এতিয়ালৈকে আমি এই বিষয়টো গম পোৱা নাই যে জিলা পৰিষদৰ চেয়াৰমেনটো মহিলা হ'বনে পুৰুষ হ'ব, SC হ'বনে ST হ'ব, এই কথাটো এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন বা ইয়াক লৈ নিৰ্ণয় হোৱা নাই। গতিকে সেইখিনি জনাৰ পিছত আমি বাকীখিনি পিকচাৰটো ক্লিয়াৰ হ'ব, তেতিয়া আমি এই কামখিনি অকণমান সেইকাৰণে শেষৰ ফালে ৰখা হৈছে। সেইকাৰণে এই কামটো একেবাৰে শেষত, প্ৰথম পঞ্চায়তৰ সভাপতি সভানেত্ৰী, তাৰপিছত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা চিফ কাউন্সিলৰ, তাৰপিছতে জিলা পৰিষদৰ। আপোনাৰ কাষত থাকোঁতে CM এটা কথা দেখুৱাই আছে, আজি আমি গুৱাহাটীতো দেখা পাইছোঁ, ইয়াতো দেখা পাইছোঁ যে দলে যদি মোক দিয়ে মোৰ কোনো কথা নাই। দলে কিবা কথা ভাবিছে নেকি মানে যোৰহাটৰ ফালে? মানে ইংগিতটো আপোনাক সদায় আপোনাৰ কথা কৈ থাকে তেখেতে। মানে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ গৌৰৱ, তেখেত ইমান অভিজ্ঞতাপুষ্ট আৰু তেখেত ইমান ভৱিষ্যদৰ্শী যে ক'ত ইলেকশ্যন খেলিব লাগে সেই নিৰ্ণয়টোত নিশ্চিতভাৱে তেওঁৰ যিটো চিন্তা, তেওঁৰ যিটো ভাৱ, সেই ভাৱটোক আমি সন্মান জনাম। যদি তেওঁ কয় মানে সেইটো সন্মান, তেওঁৰ যিটো চিন্তা, তেওঁৰ যিটো ভাৱ থাকিব, তাক দলে সন্মান জনাব। আপুনি এটা কথা কৈছিলে যে BTR যিটো প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ বিপক্ষে প্ৰাৰ্থী নিদিয়ে, এই ক্ষেত্ৰত আপোনালোকৰ মিত্ৰতা সম্পৰ্কে কি ক'ব? চাওক, এতিয়ালৈকে সেইটোৱে সিদ্ধান্ত আছে। ইয়াতকৈ আমাৰ ষ্টেণ্ডটো আমি বাৰে বাৰে আমি এনেকুৱা মানে কি কয় সলাই নাথাকোঁ। এটা ষ্টেণ্ড আছে আমাৰ পাৰ্টীৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়া বা প্ৰমোদ বড়ো ডাঙৰীয়া, বা যদি দীপেন বড়ো পাৰ্টীত আহে ভৱিষ্যতৰ দিনত, মই নাজানো আজিৰ দিনত কি হয়, যদি আহে ক'ৰবাত, আমাৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা চলি আছে। কাৰণ নিৰ্বাচনলৈকে আৰু হয়তো 4 মাহমান সময় আমাৰ হাতত আছে। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰত নিৰ্বাচন হ'ব। গতিকে এইখিনি সময়ত ৰাজনৈতিক পৰিদৃশ্য, পলিটিকেল চিনাৰিঅ'টো কি হয়, গোটেই কথাখিনি আমি আপোনাক মই প্ৰশ্নৰ উত্তৰটো দিলোঁ। মুখ্যমন্ত্ৰী মহোদয় ইমান অভিজ্ঞতাপুষ্ট আৰু যোৰহাটত তেখেতে শিক্ষা ইয়াত আৰম্ভ কৰিছে। যোৰহাটৰ প্ৰতি তেখেতৰ এটা বিশেষ মানে গোটেই অসমখনৰ প্ৰতিটো আছেই। চতুৰ্দিশ যিটো বিকাশ অসমৰ, উত্তৰ অসমৰ পৰা দক্ষিণ অসমলৈকে, উজনি অসমৰ পৰা নামনি অসমলৈকে। গতিকে এই যোৰহাট ঐতিহাসিক আমাৰ কাৰণে। এই যোৰহাটত আহোম স্বৰ্গদেউসকলৰ শেষৰখন ৰাজধানী এই যোৰহাটত তেখেতসকলে প্ৰতিষ্ঠা কৰি গৈছিল। গতিকে যোৰহাট শৈক্ষিকভাৱে, যোৰহাট সাংস্কৃতিকভাৱে, যোৰহাট ৰাজনৈতিকভাৱে, যোৰহাট সকলো ক্ষেত্ৰত এখন অগ্ৰণী অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে আমি যিমান পাৰোঁ আমাৰ দলৰ ফালৰ পৰা আমি সম্পূৰ্ণ চেষ্টা আগন্তুক দিনত চলাই যাম। মুখ্যমন্ত্ৰী মহোদয় যিহেতু ক'লে যে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, আপুনি গ্ৰীণ ছিগনেল দিলে, গতিকে আমি দুটা মিলাই পেলাই কৈ দিব। মুখ্যমন্ত্ৰী মহোদয়ৰ নাই, চাওক ইয়াত মানে আপোনাৰ প্ৰতি টিকেট ক'লে যে আপোনাৰ যদি দলে আমিতো বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যিকোনো সমষ্টিত নিৰ্বাচন খেলক, এটাত নহয় দুটাত খেলক, কথাটো কৈছোঁ। কিন্তু অনুমতিটো কেন্দ্ৰৰ পৰা পাবও লাগিব। আমি এইটো ক'ব কিন্তু ৰাষ্ট্ৰীয় দলৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় নেতৃত্বই ক'ব। আমি হয়তো এপিল কৰিব পাৰিম, কিবা আবেদন কৰিব পাৰিম। সেই আবেদন গ্ৰাহ্য কৰাৰ অথৰিটিটো হয়তো কেন্দ্ৰীয় সভাপতি বা আমাৰ যি নিৰ্বাচনী সমিতি আছে, কেন্দ্ৰীয় নিৰ্বাচনী সমিতি, সেই সমিতিয়ে চূড়ান্ত কৰিব। কিন্তু আমি এই কথাটোৱে কৈছোঁ যে যোৰহাট এনেকুৱা এটা সমষ্টি বা বিধানসভা সমষ্টিৰ কথা কৈছোঁ, য'ত নেকি বৰ্তমান আমাৰ বিধায়ক আছে, য'ত বিধায়ক হ'ব পৰা যোগ্যতা থকা আৰু বহুকেইজন নেতা আছে। গতিকে সেইকাৰণে আমি এই কথাটো নকওঁ যে আজি কোনোবাই কাৰোবাক যোৰহাটত প্ৰক্ষেপ কৰিব, বিজেপিয়ে কাৰোবাক প্ৰক্ষেপ কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান মানে সিদ্ধান্ত ল'ব পৰা, নিৰ্ণয় ল'ব পৰা নিৰ্ণায়ক এনেকুৱা এটা নেতৃত্ব, যিটো নেতৃত্বই তেওঁ যদি কিবা নিৰ্ণয় ল'ব বিচাৰে, তেওঁৰ মনৰ ভাৱ আমি জোখাৰ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত মনৰ ভাৱ জুখি নিশ্চিতভাৱে সেই তোলাচনীখনত আমি যদি মনৰ ভাৱটো পাওঁ, এই তোলাচনীখনত নিশ্চয় প্ৰথম মানে ওজনটো তেওঁৰে বাঢ়িব। তোলাচনীখনত মনৰ ভাৱ চাব লাগিব। যোৰহাটত যুৱ প্ৰজন্মৰ নতুন মুখ আহিব কেওটা সমষ্টিত। চাওক, এইবিলাক প্ৰিমেচিউৰ কথা দাদা, এইবিলাক কথা এতিয়া ক'ব পৰা বিষয় নহয়। ৰাজনৈতিক ক্ষেত্ৰখনত বহুত, মই ক'লোৱেই নহয়, যোগ্য ব্যক্তি বহুত আছে, কথাটো কৈছোঁ। বৰ্তমান যিজন আছে অতি যোগ্য, যিসকল MLA ইন দি মেকিং, যিসকলে MLA হ'বলৈ বিচাৰি আছে, তেওঁলোকৰো যোগ্যতা যথেষ্ট আছে।
তেওঁলোকেও দলটোৰ হৈ কাম কৰি আছে গতিকে নিৰ্ণয় যেতিয়া হয় সেইটো নিৰ্ণয়টো নিৰ্বাচন সমিতিত হয় যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।